Hello students, how are you? I think you are well at your home by the grace of God. I am also fine here. I hope your study is going on in full swing because your examination are in your hand. Okay? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ঘৰতে ভালে আছা আৰু ঘৰত ভালদৰে পঢ়া শুনা কৰি আছা। যেহেতু তোমালোকৰ পৰীক্ষাসমূহ অতি সোনকালে অনুষ্ঠিত হ'ব, গতিকে তোমালোকে পঢ়া শুনা ভালদৰে কৰা আৰু পৰীক্ষাত ভাল ফল দেখুৱাবলৈ ট্ৰাই কৰা। তোমালোকে মানুহে এজনৰ লগত আন এজনৰ লগত কথা কোৱা দেখিছে, তাৰপিছত মানুহে কিছুমান ষ্টেজত কথা বতৰা কোৱা দেখিছে, তাৰপিছত তোমালোকে কিছুমান ৰাজনৈতিক নেতাই ভাষণ দিয়াও দেখিছে। গতিকে আজি মই যিখিনি চেপ্টাৰ তোমালোকৰ আগত আলোচনা কৰিব ওলাইছোঁ, সেইখিনি চেপ্টাৰ আমাৰ ৰাজনীতিক লিডাৰ বা ডাঙৰ ডাঙৰ বক্তা বা কোনো ৰিনন এডুকেশ্যনিষ্ট দিয়া ভাষণ, সেইখিনিৰ ওপৰত আলোচনা কৰিম। ইংৰাজীত এই টপিকটোকেই কি বুলি কোৱা হয়? স্পীচ বুলি কোৱা হয়। স্পীচ মানে বক্তৃতা, কথা। এই স্পীচ ৰাইটিং ইংৰাজীত আমি কেনেকৈ লিখিব লাগে বা স্পীচ ৰাইটিংনো কি আৰু কি কি ইয়াৰ ভাগ আছে, সেই বিষয়ে আজি মই তোমালোকৰ আগত চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই স্পীচ ৰাইটিং তোমালোকৰ কাৰণে খুবেই এটা দৰকাৰী অধ্যায়। এই অধ্যায়ৰ পৰা HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনত 6 মাৰ্ক আহিব আৰু এইটো হ'ব তোমালোকৰ 4 নম্বৰ কুৱেশ্যন। ইয়াতে স্পীচ ৰাইটিঙৰ আৰ্টিকেল ৰাইটিং বুলি আহিব। গতিকে এই স্পীচ ৰাইটিং কেনেকৈ লিখিব লাগে আৰু স্পীচ ৰাইটিঙৰ দ্বাৰা আমি কেনেকৈ হোল স্পীচ আমি কোনোবা অনুষ্ঠান বা প্ৰাইজ ডে চেৰিমনি বা ৰাজনীতি লিডাৰবোৰে যেনেকৈ ভাষণ দিয়ে, সেই ভাষণবিলাক কেনেকৈ আমি দিব পাৰোঁ, সেই বিষয়ে আজি মই তোমালোকৰ আগত আলোচনা কৰিম। এই পাঠটো দেখাৰ পিছত তোমালোকে স্পীচনো কি আৰু স্পীচ কেনেকৈ দিব লাগে সেই বিষয়ে তোমালোকৰ এটা ধুনীয়া ধাৰণা আহিব। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে উপকাৰী হৈ যাব। গতিকে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। কিয়নো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই তোমালোকৰ কাৰণে আগবঢ়া যিখিনি ভিডিঅ' সেইখিনি ভিডিঅ' তোমালোকে পাই থাকিবা। কিয়নো মই ইতিমধ্যে তোমালোকৰ আগত বহুত কেইটা ভিডিঅ' অলৰেডি 200ৰ বেছি ভিডিঅ' তোমালোকৰ আগত মই আপলোড কৰিছোঁ আৰু গোটেইখিনি ভিডিঅ'ই তোমালোকৰ এডুকেশ্যনৰ লগত জড়িত। ইয়াত গ্ৰামাৰখিনি ধুনীয়াকৈ দিয়া হৈছে। ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, ক্লাছ 10, 9 ইয়াৰৰ টেক্সট বুক আলোচনা কৰা হৈছে। ইতিমধ্যে ইয়াতে কি কৰা হৈছিল? টেটৰ ভিডিঅ' আলোচনা কৰা হৈছে। গতিকে তোমালোকে আজিৰ ভিডিঅ'টোত নতুন বস্তু পাবা বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বলা এতিয়া আমি মেইন টপিক লৈ যাওঁ। মেইন টপিকত কি পঢ়াব খুজিছিলোঁ আজি? যে স্পীচ ৰাইটিং কি। স্পীচ একচুৱেলি কি? ইংৰাজী ভাষাৰ এটা অলংকাৰ। স্পীচ যদি তোমালোকে ধুনীয়াকৈ ক'ব পাৰা, তোমালোকে আদৰ বুটলিব পাৰিবা। আমি যেনেকুৱা আমাৰ স্কুলৰ যিখিনি প্ৰগ্ৰাম হয় তাতেও আমি স্পীচ দিওঁ। যিয়ে ভাল স্পীচ দিয়ে তাক আমি কিন্তু বৰ্তাৰে সন্মানিত কৰোঁ। গতিকে তোমালোকৰ মুখৰ স্পীচ ধুনীয়া হওক, এইটো আশা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একচুৱেলি স্পীচ লিখাৰ আগতে আমি স্পীচ কেনেকৈ লিখিব লাগে? একচুৱেলি স্পীচত 5টা পাৰ্ট থাকে। প্ৰথম পাৰ্টটো হ'ব কি? ইন্ট্ৰডাকশ্যন আৰু ভিউজ। ছেকেণ্ড পাৰ্টটো হ'ব হাইলাইট এণ্ড ফেক্টছ। থাৰ্ড পাৰ্টটো হ'ব কম্পেৰিজন। ফৰ্থ পাৰ্টটো হ'ব কি? সলিউশ্যন আৰু ৰেমেডি আৰু ছাজেশ্যন। ফিফ্থ পাৰ্ট হ'ব কি? কনক্লুজন। কি কৈছিলোঁ? এই 5টা ভাগত আমি স্পীচক ভগাব পাৰোঁ। যিহেতু আমাৰ পৰীক্ষাত 6 নম্বৰ আহিব, গতিকে 5টা ভাগ যদি আমি লিখিব পাৰোঁ তেতিয়াহ'লে আমি অনায়াসে 6 নম্বৰ পাই যাম। কি? ইন্ট্ৰডাকশ্যন। প্ৰথমতে স্পীচ লিখোঁতে আমি ইন্ট্ৰডাকশ্যন কৰিব লাগে। কি কৰিব লাগিব? ইন্ট্ৰডাকশ্যন। কেনেকুৱা? যেনেকুৱা এটা
আমি অসমীয়াত যেনেকৈ কোৱা নহয় উপস্থিত আজিৰ সভাৰ সভাপতি মহোদয়, ঠিক ইংৰাজীত ৰেসপেক্টেড প্ৰেসিডেন্ট, অনাৰেবল গেষ্ট, এইবিলাক কৈ আমি ডিয়াৰ ষ্টুডেন্টস এনেকৈ আমি প্ৰথমতে ইন্ট্ৰোডাকশন কৰিবলৈ আৰু ভিউজ মানে ভিউজ খিনিৰ মন আকৰ্ষণ কৰিবলৈ যত্ন কৰিব লাগিব। তাৰ পিছত আৰু হাইলাইট এণ্ড ফ্যাক্টস। হাইলাইট তুমি যে যেটো স্পিচ দিছা, স্পিচ ৰাইটিং যেটো কৰিছা, যাৰ ওপৰত স্পিচ দিছা, সেই স্পিচটো কি হ'ব লাগিব, স্পিচৰ তোমাৰ কি থাকিব লাগিব, হাইলাইট খিনি দিব লাগিব। যে ধৰা তোমাক দিয়া হৈছে কি যে প্ৰাইজ ডে চেৰেমনিৰ বিষয়ে দুই এষাৰ ক'বলৈ দিয়া হৈছে, গতিকে তোমালোকে সেই তাৰ কি কৰিব লাগে, হাইলাইট কেনেকৈ হল যে অমুক তাৰিখৰ পৰা অমুক এই ইয়াতে হাইলাইট হৈছে কি এইখিনি খেল খেলিলে আমাৰ অসমৰ গৌৰৱ হিমা দাস বা কি লাভলিনা বুঢ়া গোৱাৰ নিচিনা হৈ যাবা। গতিকে আমি কি কৰিব লাগিব যে স্পিচ দিয়াৰ আগতে আমাৰ হাইলাইট সেকেন্ড পইণ্টটো আমাৰ কি কৰিব লাগিব, হাইলাইট, আৰু তাৰ লগত কিবা ফ্যাক্টস ঘটনা যদি জড়িত হৈ আছে এই ঘটনাখনিৰ বিষয়ে আলোচনা কৰিব লাগিব। নাম্বাৰ থাৰ্ডত আহিল কম্পেৰিজন। এই স্পিচ খিনি কি কৰিব লাগিব, কম্পেৰিজন হ'ব লাগিব, তুলনামূলক হ'ব লাগিব। এটাৰ লগত আৰু এটা স্পিচ কি হ'ব লাগিব, ৰিলেশন থাকি তাৰপিছত কম্পেয়াৰ কৰিব লাগিব যে বেলেগে দিয়ে স্পিচতকৈ তোমাৰ স্পিচটো কি হ'ব লাগিব, বেছি হলা হ'ব লাগিব, বেছি ধুনীয়া হ'ব লাগিব, তেতিয়া তোমাৰ স্পিচটো মানুহে একসেপ্ট কৰিব। গতিকে থাৰ্ড পইণ্টটো খুবেই দৰকাৰী, কিয়নো ইয়াতে কম্পেৰিজনটো খুব মনোযোগ সহকাৰে দিব লাগিব। দেন সলিউশন, ৰেমেডি আৰু সাজেশন। সলিউশন, এতিয়া তোমাক হেৰি স্পিচ দিব কোৱা হল যে এটা টপিকৰ ওপৰত স্পিচ দিব কোৱা হল, সেই টপিকটোৰ কি ধৰা হল দিয়া হৈছে কি যে তোমাৰ বিদ্যুৎ লোকাবকৰ ওপৰত যে এটা টপিক দিয়ে, কেনেকৈ এইটো সাজেশন দিব পাৰি, যে আমাৰ অথৰিটিক আমি কেনেকৈ সাজেশন দি এটোৰ পৰা আমি মুক্ত হ'ব পাৰো, বা কেনেকৈ ৰিমেডি মানে প্ৰতিকাৰ কেনেকৈ কৰিব পাৰো, সলিউশন কেনেকৈ কৰিব পাৰো, সেই কথাখিনি কিন্তু স্পিচত ধুনীয়াকৈ উল্লেখ থাকিব লাগিব। তেতিয়াহে তোমাৰ স্পিচ খিনি মানুহে দেখিবলৈ চেষ্টা কৰিব, তেতিয়াহে তুমি স্পিচ লিখিব পাৰা। আৰু এটা কথা তোমালোকৰ এইখিনিতে কৈ থৈ দিওঁ, তোমালোকে স্পিচ ইমান মুখস্থ কৰিব নালাগে, তোমালোকক মই 4-5-10টা মান আলোচনা কৰিম ইয়াতে, সেই 10টাৰ পৰা কোন পঢ়িলে পঢ়িব, নপঢ়িলেও তোমালোকে অনায়াসে পৰীক্ষাত বনাই লিখিবলৈ ট্ৰাই কৰিব পাৰিবা। কাৰণ কি স্পিচটো ইউ ৰাইট অনলি ইন ইউৰ ওন লেংগুৱেজ। এট ফাৰ্ষ্ট ইউ থিংক ইন ইউৰ মাদাৰ টাং, দেন ইউ ৰাইট ইট ইন ইংলিছ ইন দা এক্সামিনেশ্যন। অকে, গতিকে স্পিচ তোমালোকে প্ৰথমতে নিজে বুজি টপিকটো বুজি লৈ তোমাৰ মনত এটা ধাৰণা আনি তাৰপিছত লিখাটো ষ্টাৰ্ট কৰিব লাগিব। হলা ইজি লেংগুৱেজ ইউজ কৰিলে স্পিচ সুমধুৰ হৈ যাব। হলে এইখিনি হল কি সলিউশন আৰু ৰেমেডিজ আৰু সাজেশন ফৰ স্পিচ। নাও কাম টু দা কনক্লুজন। আৰু এই গোটেইখিনি ধুনীয়াকৈ আলোচনা কৰাৰ পিছত তাৰপিছত কি স্পিচটো আমি কি কৰিব লাগিব, কনক্লুড কৰিব লাগিব, শেষ কৰিব লাগিব, তেতিয়াহে আমাৰ স্পিচ ৰাইটিংটো সম্পূৰ্ণ হ'ব। গতিকে তোমালোকে যেতিয়া পৰীক্ষাত সোধা হ'ব যে এইটো যেনেকুৱা ডিসিপ্লিনৰ ওপৰত এটা তোমাৰ স্কুল যে প্ৰেয়াৰ হয়, সেই তাত এটা কি দিব লাগে, স্পিচ দিব লাগে ইন ইংলিছ। যেহেতু ইউ আৰ মেচুৰ্ড, ইউ আৰ ৰিড ইন ক্লাস 11, after passing the HS final examination you are eligible to the job of LP teacher. Okay, LP teacher jobor karone tomalke eligible hoye jaba if you pass the TET and DLED. Okay, গতিকে তোমালোকে এই স্পিচ রাইটিং বা রাইটিং তো আমি কেনেকৈ লিখিব পাৰো, তোমালোকে এইখিনিতে আৰু এটা কথা কৈ থৈ দিও, স্পিচ ৰাইটিং আৰু এছে ৰাইটিং সেম। ইয়াতে জাস্ট ডিফাৰেন্সটো কি হ'ব, মই কি কৈছো স্পিচ ৰাইটিং আৰু এছে ৰাইটিং সেম। স্পিচ ৰাইটিংত তোমাৰ মুখেদি কওঁ আৰু এছে ৰাইটিংটো আমি কলমেৰে লিখো। দিস ইজ দ্য ডিফাৰেন্ট। ওকে, সো স্পিচ ৰাইটিং মিন্স ইউ থিংক ইট ইজ এছে ৰাইটিং। ওকে, স্পিচটো মুখে মুখে কোনোবা সভা বা কোনোবা প্ৰাৰ্থনা কোনোবা মেল মিটিঙত আমি স্পিচ দিওঁ, বাট এছেটো উই ক্যান রাইট ইন ইউর এক্সামিনেশন পেপার আর ইউর কপি। ওকে, গতিকে একো ভাবিব নালাগে তোমালোকে যে
স্পিচ ৰাইটিং আৰু এছে ৰাইটিংটো একে স্পিচ ৰাইটিংটো মুখৰে ক'ব লাগে বক্তৃতা দিব লাগে আৰু এছে ৰাইটিংটো কি হয় তোমালোকৰ এটো কলমেৰে লিখিব লাগিব অলৰেডি তোমালোকে সৰুৰ পৰা ক্লাস 5-4 ৰ পৰাই এছে ৰাইটিং কেনেকৈ লিখিব লাগে কি এছে ৰাইটিং লিখি তোমালোকে অৱস্থা হৈ গৈছে যেহেতু আমাৰ হায়াৰ সেকেন্ডাৰী কোর্সত কোনো ধৰণৰ এছে ৰাইটিং নাই এই এছে ৰাইটিংৰ হেৰিত বেলেগ আমাৰ হেই কিছুমান ৰাইটিং বেলেগ ইয়াতে দি আছে গতিকে তোমালোকে স্পিচ ৰাইটিং চাই কি ভয় খাব নালাগে মোৰ ভিডিওখিনি তোমালোকে যদি ধুনিয়াকৈ চোৱা তেতিয়াহলে স্পিচ ৰাইটিংৰ ওপৰত তোমালোকে এটা ভাল ধাৰণা পাবা বুজি পাইছানে আৰু এটা কথা এইখিনিতে তোমালোকে কৈ থৈ দিও স্পিচ ৰাইটিং ইজ এ পাৰ্ট অফ ৰিডিং নো ৰাইটিং স্কিল সো স্পিচ ৰাইটিং ইজ এ skill that is come under the writing skill okay গতিকে তোমালোকে স্পিচ ৰাইটিং টো অবহেলা নকৰি ঘৰত ধুনিয়াকৈ প্ৰ্যাকটিস 5টা মান প্ৰ্যাকটিস কৰিলে তোমালোকৰ এক্সামত কমন পৰি যাব ওকে গতিকে আজি মই তোমালোকৰ আগত আলোচনা কৰিলো what is speech writing and how to write speech in your examination copies তোমালোকে স্পিচ ৰাইটিং খিনি আলোচনা বা তোমালোকে লিখোতে তোমালোকে প্রথমতে কিন্তু এই যে তোমার হেডিং বা এটা হেডিং দিব লাগে যে হেডিংটো দিলে কি হয় তোমালোকৰ স্পিচটোৰ কি হ'ব সুমধুৰ হৈ যাব যিমান পাৰা ইজি আৰু বিউটিফুল ওয়ার্ড খিনি তুমি এই স্পিচত সোমাই যাব তেতিয়াহে তোমাৰ অডিয়েন্সৰ স্পিচ যেতে তোমাৰ স্পিচটো শুনি অডিয়েন্সে কি হ'ব অ্যাট্ৰাকশন হ'ব স্পিচ ৰাইটিংৰ মেইন থেমে হল কি অডিয়েন্সক অ্যাট্রাকশন করা আর ইউর ইংলিশ নলেজ আর প্রনাউন্সিয়েশন আর হাউ ইউ ক্যান এক্সপ্রেস ইউর ট্যালেন্ট ইন ফ্রন্ট অফ মাস পিপল ওকে মাস পিপল বহুত মানুহৰ আগত তুমি কেনেকৈ তোমাৰ ট্যালেন্টটো প্ৰকাশ কৰিবা সেইটোই হল কি স্পিচ ৰাইটিং গতিকে মই আশা কৰো মোৰ এই প্ৰথম ভিডিওৰ জৰিয়তে তোমালোকৰ পৰীক্ষাত অহা স্পিচ ৰাইটিং খিনি কেনেকৈ কৰিব পাৰিবা তাৰ এটা আভাস পাইছা তোমালোকক অহা ক্লাছত মই কি কৰিম স্পিচ ৰাইটিংৰ এটা এক্সাম্পল আলোচনা কৰিম তাৰ পিছত ক্ৰমে মাজে মধ্যে মাহতে এটা দুটাই হোক মই ট্ৰাই কৰিম তোমালোকৰ আগত স্পিচ ৰাইটিং আলোচনা কৰিবলৈ আৰু আশা কৰো তোমালোকে যদি ঘৰত মোৰ ভিডিওখিনি চোৱা কোনো টিউশন পাতি নলোৱাকৈ ভিডিও চাই তোমালোকে ফুল নম্বৰ পাবা ওকে গতিকে তোমালোকক স্পিচ ৰাইটিংৰ ধাৰণাটো চাবলৈ কৈ মই আজিৰ ভিডিও ইয়াতে সামৰণি মাৰিলো থ্যাংক ইউ